আটাইতকৈ দুখৰ কথা এইটোহে যে আজি ৰাভা দিৱসটো পালন কৰিবৰ কাৰণে চৰকাৰী ফালৰ পৰা নিৰ্দেশ দিবলগীয়া হৈছে যে ৰাভা দিৱসটো পালন কৰক। ইয়াতকৈ আৰু বেয়া কথা থাকিব নোৱাৰে। আমি আচলতে অসমীয়া জাতিয়ে নিজেই ৰাভা দিৱস পালন কৰিব লাগে, কিন্তু এই ৰাভা দিৱসটো পালন কৰিবৰ কাৰণে আকৌ চৰকাৰী ফালৰ পৰা গাইডলাইন পঠিয়াবলগীয়া হৈছে, নিৰ্দেশ দিব লগা হৈছে। সেইটো খুব পৰিতাপৰ কথা। তথাপি ইয়াতে যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটো পাতি এই আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকীক, কলাগুৰুগৰাকীক যি শ্ৰদ্ধা নিবেদন কৰিব খুজিছে, তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে অসমীয়া সমাজ আৰু সংস্কৃতিৰ যিজন ধ্বজাবাহক, যিজনে নেকি অসমীয়া সংস্কৃতিৰ গীত, নাট, চিত্ৰনাট্য, কবিতা, ভাওনা, নাটক সকলো দিশতে পাৰ্গতালি দেখুৱাই এই অসমীয়া জাতিটোক চহকী কৰি থৈ গৈছিল, সেইজন ব্যক্তিক যদি আমি উপস্থিত কৰাব নোৱাৰিলোঁ, তথাপি ৰাজু পাটৰে ফোন কৰিছে, জয়ন্ত বৰুৱাই ফোন কৰিছে, বাচামণি বৰদলৈ, সকলোৱে, খগেন চন্দ্ৰনাথ সকলোৱে ফোন কৰি কৈছে যে আমি যদি কিবা এটা চৰণ যদি নজনাওঁ, আমি যদি কিবা এটা অনুষ্টুপীয়াকেও নাপাতোঁ, তেতিয়াহ'লে কিন্তু আমাৰ বহুত বেয়া কথা হ'ব। গতিকে আমি সকলোৱে পাতিব লাগিব। অসমৰ এই সমাজখনত, সমাজ জীৱনত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱগুৰু দুজনাৰ পিছতেই আমি যদি অসমৰ বুৰঞ্জী লুটিয়াই চাওঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে আমাৰ এই